নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি ফ্লিপকাৰ্টৰ আন ভেকেঞ্চিবোৰ আলোচনা কৰি মই দেখাই দিছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি ফ্লিপকাৰ্টৰ ভেকেঞ্চি আছে ক্লাছ 7 পাছৰ পৰা আৰম্ভ কৰি 12 BA পাছ, BCom পাছ, চব ভালেমান ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক। এমেজনৰ ভেকেঞ্চি চলি আছে, যদি এপ্লাই কৰা এপ্লাই কৰিব পাৰে। বহুত ভাল ভেকেঞ্চি। এমেজনৰ দৰমহা বহুত ভাল, 25,000 চেলাৰী পাব সোমাই পেলাই, সেইটো কাৰণে আবেদন কৰিব পাৰে। মোবাইল ষ্ট'ৰ অল অভাৰ আছামৰ ভেকেঞ্চি চলি আছে। অল অভাৰ আছাম মোবাইল ষ্ট'ৰৰ ভেকেঞ্চি, এটা ফ্লিপকাৰ্টৰ ভেকেঞ্চি আছে। অল আছাম প্ৰাইভেট জব, শ্ব'ৰুম জব আপাৰ আছামৰ চলি আছে। এয়াৰটেল কোম্পানী, কেফে কফি ডে, আছাম প্ৰাইভেট জব এপ্ৰিল মাহৰ ক্লাছ 10 পাছ চাকৰি। চ' বহুত ভেকেঞ্চি আহিয়ে থাকে, সেইটো কাৰণে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰক যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে ফ্লিপকাৰ্টৰ ভেকেঞ্চি, লগতে আছে ক্লাছ 7 পৰা BA পাছৰ চাকৰি, লগতে আন পদ মেল ফিমেল আবেদন কৰিব পাৰিব। গুৱাহাটী, যোৰহাট, শিৱসাগৰ, মৰিগাঁও, শুৱালকুছি, নাহৰকটীয়া, আমিনগাঁও, ডিব্ৰুগড়, নাজিৰা, ধেমাজি, কলিয়াবৰ, নুমলীগড়, সৰুপথাৰ, নগাঁও আৰু মংগলদৈ। চ' অল অভাৰ আছামৰ ভেকেঞ্চি এইটো চেনেলত আহিয়ে থাকে। সেইটো কাৰণে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে যদি চাকৰিটো কৰিব খোজে ৰেগুলাৰ ভিডিঅ' চাবলৈ চেষ্টা কৰক। লাষ্ট ডেট যোৱাৰ আগত আবেদন কৰিব লাগিব, খালি লাষ্ট ডেট যোৱাৰ পিছত আবেদন কৰিলে লাভ নহ'ব। প্ৰথম ভেকেঞ্চি মৰিগাঁৱৰ পৰা আহিছে, PD এণ্টাৰপ্ৰাইজৰ পৰা, আৰু মেডিকেল এক্সিকিউটিভৰ এটা ভেকেঞ্চি, আৰু ৰিমিউনাৰেশ্যন নেগচিয়েবল হ'ব। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন উইথ এক্সপিৰিয়েঞ্চ ইন মেডিচিন ছেক্টৰ, নলেজ হ'ব লাগিব হেণ্ডলিং টেবলেট গেজেটছ। চ' যাৰ কোৱালিফিকেশ্যন আছে, গ্ৰেজুৱেশ্যন আছে, সিহঁতে 18 to 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজ লিমিট। আৰু বিল কাম একাউণ্ট এছিষ্টেণ্টৰ এটা ভেকেঞ্চি, এইটোৰ কাৰণে 12 পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে। আৰু ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ DCA কৰা হ'ব লাগিব, আৰু মিনিমাম 1 year যোনটো কৰ্চ হয়, আৰু 1 year এটা ইনভেণ্টৰীত কাম কৰা অভিজ্ঞতা লাগিব, তেতিয়া প্ৰেফাৰেঞ্চ দিয়া হ'ব। যদি নাই তেতিয়া আবেদন কৰিব পাৰিব, কিন্তু যাৰ আছে অভিজ্ঞতা সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। 18 to 30 ইয়াৰ্ছ হ'ব লাগিব এজ লিমিট। এনেদৰে আবেদন কৰিব। আপোনালোকৰ নিজৰ অল ডকুমেণ্টবোৰ এটেচ কৰি এপ্লিকেশ্যনখন এটা ছিংগল PDF ফাইল বনাই চেণ্ড কৰিব লাগিব ডাইৰেক্টৰক, মেনেজিং ডাইৰেক্টৰ, PD এণ্টাৰপ্ৰাইজ মৰিগাঁৱত, থ্ৰু ইমেইলটো দি আছে, ইমেইল দি আবেদন কৰক। এক্সপিৰিয়েঞ্চ কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 19 এপ্ৰিল, তাৰ আগত আবেদন কৰক। শ্বৰ্টলিষ্টেড যদি কৰা হয় ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। ইণ্টাৰভিউৰ ডেট দিয়া আছে 21 এপ্ৰিল 11টা বজাৰ পৰা ৰাতিপুৱা। চ' ইণ্টাৰেষ্টেড যদি হয় আবেদন কৰিব পাৰে। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে HDFC লাইফৰ পৰা ভেকেঞ্চি, ফ্ৰণ্টলাইন চেলছৰ ভেকেঞ্চি, বেংকিউৰেঞ্চ ৰিটেইল ব্ৰাঞ্চ বেংকিঙৰ ভেকেঞ্চি। প্ৰফাইল হ'ব চেলছ ডেভেলপমেণ্ট মেনেজাৰ, 6 মাহৰ এটা চেলছৰ অভিজ্ঞতা লাগিব। এনি ইণ্ডাষ্ট্ৰি অন পেপাৰ। আৰু লোকেশ্যন কেইটা মই কৈ দিছোঁ, শুৱালকুছি, বদৰপুৰ, নাহৰকটীয়া আৰু আমবাচ্ছা। এইটো বাহিৰ হয়, অসমৰ নহয় চাগে। 2.75 লাখ per annum পাব। ইমেইল ID দি আছে, 18 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি MS মেচাৰ্ছ ছানৰাইজ এণ্টাৰপ্ৰাইজ একাউণ্টেণ্ট টেলি স্পেচিয়েলিষ্ট, গুৱাহাটীৰ ভেকেঞ্চি, ফুল টাইম হ'ব। এইটোৰ কাৰণে মেনেজ আৰু মেইনটেইন কৰিব লাগিব একাউণ্ট ট্ৰেনজেকশ্যন ইউজিং টেলি ছফ্টৱেৰ। এনচিয়ৰ কৰিব লাগিব যে একুৰেটলি আৰু টাইমলি ৰেকৰ্ডিং অফ ফাইনেন্সিয়েল ডাটাবোৰ হৈ আছে নে নাই। নলেজ হ'ব লাগিব GST ৰিটাৰ্ণ আৰু ইনকাম টেক্সৰ, আৰু ষ্টে আপডেটেড অন দ্য লেটেষ্ট টেলি ছফ্টৱেৰ ডেভেলপমেণ্ট। চ' এইখিনি পঢ়ি ল'ব। BCom পাছ কৰা হ'ব লাগিব মিনিমাম, আৰু হায়াৰ কোৱালিফিকেশ্যন এণ্ড এক্সপাৰ্টাইজ ইন বি প্ৰেফাৰ্ড। আৰু টেলি চাৰ্টিফিকেটখন হ'ব লাগিব। 20,000 পৰা 35,000 এটা চেলাৰী পাব। প্লাছ বেনিফিট কিছুমান হ'ব, যেনেকুৱা ইণ্টাৰভিউ পাৰফৰ্মেঞ্চ এণ্ড দেয়াৰ ৰেচপেক্টিভ এক্সপাৰ্টিজ। ইমেইল ID দি আছে, হেডিং বা ছাবজেক্ট লাইনত এইটো পষ্টৰ নামটো লিখি দি পঠাই দিলে হ'ল। যাক শ্বৰ্টলিষ্টেড কৰা হয় ইণ্টাৰভিউৰ কাৰণে মাতিব। নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে অজন ফাৰ্মাচিউটিকেল লিমিটেড, আমিনগাঁৱৰ পৰা ভেকেঞ্চি। এনালাইটিকেল কেমিষ্ট ইনষ্ট্ৰুমেণ্টৰ ভেকেঞ্চি, আৰু অভিজ্ঞতা লাগিব 3 বছৰ বা 4 বছৰ। ষ্ট'ৰ এছিষ্টেণ্ট
আৰু একাউণ্ট এছিষ্টেণ্ট ষ্ট'ৰ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন, একাউণ্ট এছিষ্টেণ্টৰ বিকম পাছ, কোৱালিটি এছুৰেঞ্চ এছিষ্টেণ্ট মেনেজাৰ আৰু অভিজ্ঞতা লাগিব 8 বছৰ বা 10 বছৰ আৰু গ্ৰেজুৱেশ্যন হ'লে হ'ল 3 দিনৰ ভিতৰত আবেদন কৰক। ইমেইল আই ডি দিয়া আছে, তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে ফোন কৰি মাতা হ'ব বা ইমেইলতে ৰিপ্লাই আহি যাব। ভেকেঞ্চি আপোনালোকৰ আহিছে আকচাৰ ফাউণ্ডেশ্যনৰ ভেকেঞ্চি, আস্কাৰ কোঅৰ্ডিনেটৰ গভৰ্ণমেণ্ট স্কুল প্ৰজেক্টৰ কাৰণে, যোৰহাট আৰু শিৱসাগৰৰ ভেকেঞ্চি। এইটো চাকৰিৰ কাৰণে আপোনালোকৰ বিল্ড আৰু মেইনটেইন কৰিব লাগিব গুড ৰিলেশ্যন উইথ স্কুল হেডৰ লগত ভালদৰে ৰিলেশ্যন মেইনটেইন কৰিব লাগিব, কোঅৰ্ডিনেটেড কৰিব লাগিব আৰু ছুপাৰভাইজ কৰিব লাগিব টিম অফ ছ'চিয়েল ৱৰ্কৰ 2 to 3 ভকেশ্যনেল ট্ৰেইনিং এক্টিভিটিজবোৰ স্কুলত কোঅৰ্ডিনেট কৰিব লাগিব। স্কুলৰ ৰিলেটেড কাম হ'ব বেছিভাগ আৰু লিখিব পঢ়িব আৰু ক'ব জানিব লাগিব ইংলিছ আৰু হিন্দী, এই দুটা লেংগুৱেজ জানিব লাগিব ভালদৰে আৰু এটলিষ্ট 2 বছৰ 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব আৰু এটলিষ্ট 1 year এটা ফুল টাইম স্কুলত টিচিং হিচাপে কাম কৰা অভিজ্ঞতা লাগিব বা বেলেগ ফিল্ডত হ'লেও খালি স্কুল ৰিলেটেড বা এডুকেশ্যন ৰিলেটেড অভিজ্ঞতা এটা লাগিব। পোষ্ট গ্ৰেজুৱেট ইন এডুকেশ্যন মেনেজমেণ্ট ছ'চিয়েল চায়েন্স গুড টু হেভ মানে প্ৰেফাৰেঞ্চ দিয়া হ'ব, খালি গ্ৰেজুৱেশ্যন হ'লেও এপ্লাই কৰিব পাৰিব, এনেকুৱা নহয় কি একেটা থাকিলে পাৰিব। আৰু স্কিল কিছুমান লাগিব যেনেকৈ এক্সেল, ডাটা মেনেজমেণ্ট, প্ৰজেক্ট মেনেজমেণ্ট, প্ৰগ্ৰেম মেনেজমেণ্ট এইখিনি পঢ়ি ল'ব। 20,000 to 25,000 চেলাৰী পাব। ইমেইল আই ডি দি আছে, এপ্লাই কৰি দিব পাৰে 19 এপ্ৰিলৰ ভিতৰত। ভেকেঞ্চি ডিব্ৰুগড়ৰ আহিছে চল্টব্ৰুক একাডেমি, ৱাক ইন ইণ্টাৰভিউ আছে আপোনালোকৰ 21 এপ্ৰিলত, ছাবজেক্ট টিচাৰ চাইক'লজি ডিপাৰ্টমেণ্টৰ কাৰণে ছানডে 9:30 পৰা অল বিল্ডিং আপোনালোকৰ ডিব্ৰুগড়। নেক্সট ভেকেঞ্চি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি, যাক অৰিজিনেল কপিখন লাগে এইটো টেলিগ্ৰাম গ্ৰুপত পাই যাব। এছিষ্টেণ্ট একুইজিশ্যন মেনেজাৰ ব্ৰাঞ্চ বেংকিং আৰু একুইজিশ্যন মেনেজাৰ ব্ৰাঞ্চ বেংকিঙৰ ভেকেঞ্চি, এইটো কাৰণে গ্ৰেজুৱেশ্যন বা এনি ষ্ট্ৰীম বা MBA ইন মাৰ্কেটিং কৰা হ'ব লাগিব আৰু কেণ্ডিডেটজন এটা এক্সপ'জাৰ হ'ব লাগিব ব্ৰাঞ্চ বেংকিং বিজনেছ ডমেইন, বেচিকেলি কাৰেণ্ট একাউণ্ট, ছেভিং একাউণ্ট, চেলছ আৰু হেণ্ডলিং, চিমিলাৰ প্ৰফাইল এটা হেণ্ডলিং কৰা এটা অভিজ্ঞতা লাগিব। 3 বছৰ ফৰ একুইজিশ্যন মেনেজাৰ আৰু 1 year ফৰ এছিষ্টেণ্ট একুইজিশ্যন মেনেজাৰ। লোকেশ্যন হ'ব কালাপাহাৰ, গুৱাহাটী, আছাম। ইমেইল আই ডি দি আছে 19 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি ইকৰা এডুকেশ্যন একাডেমি গোৱালপাৰা ভেকেঞ্চি, হোষ্টেল ইনচাৰ্জৰ ভেকেঞ্চি 2টা আছে। এইটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন বা কেণ্ডিডেটজন আপোনালোকৰ ডিগ্ৰী হ'ব লাগিব মাদ্ৰাছাত আৰু BEd বা DL হ'লেও চলি যাব। হোষ্টেল ৱাৰ্ডেনৰ 3টা, এইটোৰ কাৰণে 21 to 42 years, এইটোৰ কাৰণে গ্ৰেজুৱেট বা 12 পাছ ইন চায়েন্স ইন এনি ডিচিপ্লিন আৰু মাদ্ৰাছাত কৰা হ'লে হ'ব চাগে। আৰু কমিউনিকেশ্যন এক্সিলেণ্ট ইংলিছত লাগিব। কুকৰ ৰান্ধনীৰ 2টা ভেকেঞ্চি 7 পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে। যোনটো থাম্বনেইলত দেখা পাইছে 7 পাছ, বেছি কোৱালিফিকেশ্যন একদমেই নালাগে। ইমেইল আই ডি দি আছে, কণ্টেক্ট নম্বৰ দি আছে, 20 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি ফ্লিপকাৰ্টৰ ভেকেঞ্চি, HR ৰিক্ৰুইটাৰৰ ভেকেঞ্চি ভালেমান লোকেশ্যনৰ, ধেমাজি, নাজিৰা, কলিয়াবৰ, ইটানগৰ, কাছাৰ, নুমলীগড়, সৰুপথাৰ, নগাঁও, মংগলদৈ, গোৱালপাৰা, বেলতলা, আইজল, নাহৰকাটীয়া। এক্সিকিউটিভ ৰিক্ৰুইটাৰ ভেকেঞ্চি 18 to 28,000 চেলাৰী পাব। গ্ৰেজুৱেশ্যন বা আণ্ডাৰ গ্ৰেজুৱেট হ'লেও চলি যাব। 1 year এটা অভিজ্ঞতা লাগিব ৰিক্ৰুইটাৰ হিচাপে কাম কৰা আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ডেলিভাৰী বয় হায়াৰিং কৰে, ফিল্ড জব হ'ব এইটো এটা। আৰ্জেণ্টলি জইনিং কৰিব পৰা কেণ্ডিডেট হ'ব লাগিব। ইমেইল আই ডি দি আছে, 18 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব। চ' ফ্ৰেণ্ড আজিলৈ যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিয়ক, যাতে সিহঁতৰ এটা হেল্প হৈ যায়। আজিলৈ আগলৈ ভিডিঅ'বোৰ চাই থাকক। কিবা যদি সুধিব কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ, ফেচবুক গ্ৰুপ যদি জইন কৰা কৰিব পাৰে, তেতিয়া ভাল আপডেটবোৰ পাই থাকিব। আজিলৈ